নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 8 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ গৌৰৱক চেলেঞ্জ হিমন্তৰ 10 ছেপ্টেম্বৰত সঁচাকৈয়ে মুখ্যমন্ত্ৰীৰ চকী এৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰত কি হ'ব গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কি হ'ব অহা 10 ছেপ্টেম্বৰ তাৰিখে উৎকণ্ঠাৰে বাট চাই আছে ৰাজ্যৰ কোটি কোটি জনতা ব্যাপক উৎকণ্ঠা গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ ফাদিল হ'ব বিস্ফোৰক তথ্যলৈ সাজু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিশেষ হ'ব অহা 10 ছেপ্টেম্বৰ তাৰিখটো 10 ছেপ্টেম্বৰ তাৰিখে সংবাদমেল অনুষ্ঠিত কৰিব মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা প্ৰতিটো তথ্য ৰাজহুৱা কৰা হ'ব গৌৰৱ গগৈ কি কাৰণে গৈছিল পাকিস্তানলৈ পাকিস্তানৰে কি লিংক আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কিমানবাৰ পাকিস্তানলৈ গৈছিল সাংসদ গৌৰৱ গগৈ সকলো তথ্য হ'ব ফাদিল কাৰ সৈতে বৈঠকত মিলিত হৈছিল গৌৰৱ গগৈ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে কৰিছে ঘোষণা মই যদি মিছা কৈছো মই পদত্যাগ কৰিম বুলি ৰাজহুৱা চেলেঞ্জ কৰিছে মুখ্যমন্ত্ৰীয়ে জীৱনত মই ৰাজনীতিক কৰা এৰি দিম মুখ্যমন্ত্ৰী এজনে কেতিয়াও কেজুৱেল কথা নকওঁ 10 ছেপ্টেম্বৰত কি বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাক লৈ এতিয়া অপেক্ষাত আছে ৰাজ্যৰ কোটি কোটি জনতা গৌৰৱ গগৈ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিব অহা 10 ছেপ্টেম্বৰ তাৰিখে মাজত মাত্ৰ আৰু এটা দিন বাকী আছে আজি 8 ছেপ্টেম্বৰ আৰু মাত্ৰ এটা দিনৰ পিছতেই মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক আপোনালোকে কি ভাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰিব পাৰিবনে নাই কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক আন এটা ব্ৰেকিং নিউজ হিমন্ত গৌৰৱৰ মাজত বুজাবুজি 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে একো নকয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰ তাৰিখে মুখ্যমন্ত্ৰীয়ে কৈছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰিব কিন্তু সেই সন্দৰ্ভত এইবাৰ মহা বিস্ফোৰণ ঘটালে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে কোনো ধৰণৰ তথ্য ফাদিল নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত গৌৰৱৰ মাজত বুজাবুজি হৈছে 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে একো নকয় হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক অভিযোগ আনিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে গৌৰৱৰ কথা কিয় ক'বলৈ ভয় কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰক লৈ আজিকালি একো নোকোৱা হ'ল হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ কথা নোকোৱা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমিকম্প আহিব বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে কিন্তু সেই ভূমিকম্প এতিয়া নাহে পানীত পৰিল হিমন্ত বিশ্ব শৰ্মাৰ এটম বোমা হিমন্ত গৌৰৱৰ মাজত মোৰ সন্দেহ হৈছে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ 10 ছেপ্টেম্বৰ তাৰিখে মুখ্যমন্ত্ৰীয়ে গৌৰৱৰ বিৰুদ্ধে কোনো ধৰণৰ তথ্য ফাদিল নকৰে মুখ্যমন্ত্ৰীয়ে এনেই কৈ আছিল গৌৰৱৰ বিৰুদ্ধে তথ্য ফাদিল কৰিব 10 ছেপ্টেম্বৰ তাৰিখে এফালে ৰাজ্যৰ কোটি কোটি জনতা অপেক্ষা কৰি আছে 10 ছেপ্টেম্বৰ তাৰিখলৈ যে মুখ্যমন্ত্ৰীয়ে কি তথ্য ফাদিল কৰে গৌৰৱ গগৈৰ সেয়া চাব ৰাজ্যৰ কোটি কোটি জনতাই আৰু তাৰ মাজতে এইবাৰ বিধায়ক অখিল গগৈৰ এই মহা বিস্ফোৰণ অহা 10 ছেপ্টেম্বৰ তাৰিখে গৌৰৱৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ তথ্য ফাদিল নকৰে দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ মুগল খেদিবলৈ অখিল গগৈয়ে ঘোষণা কৰিলে শৰাইঘাটৰ শেষ ৰণ এইবাৰ বিধায়ক অখিল গগৈ সৰব হৈ পৰিছে মুগলক খেদিব অখিলে এইবাৰ অখিল গগৈয়ে ঘোষণা কৰিলে শৰাইঘাটৰ শেষ ৰণ বিজেপি আৰএছএছক অখিল গগৈয়ে দিলে মুগল আখ্যা বিজেপি আৰু আৰএছএছক খেদিবলৈ হ'ব শৰাইঘাটৰ শেষ ৰণ অখিলে ঘোষণা কৰিছে বিজেপি আৰু আৰএছএছক মিৰ্জুমালাৰ লগত তুলনা কৰিছে বিধায়ক অখিল গগৈয়ে বিজেপি থাকিলে ভাৰত তথা অসমখন গতাই দিয়া হ'ব বিদেশীৰ হাতত গতিকে বিজেপি আৰু আৰএছএছক বাকিৰ কৰিব লাগিব হিন্দুক ডাঙৰ কৰি অসমীয়াক শেষ কৰি পেলাব ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ অখিল গগৈয়ে ঘোষণা কৰিলে শৰাইঘাটৰ শেষ ৰণ বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে এই ঘোষণা বিধায়ক অখিল গগৈৰ দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ 2026 চনত বিজেপিৰ বাবে সহজ নহ'ব উজনি অসম বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিশোধ ল'বলৈ সাজু জাতীয় গণমঞ্চ আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়াৰ বাবে এতিয়া বিকল্প চিন্তা কৰিছে খিলঞ্জীয়াই মৰাণ জনতাৰ গৰ্জনত কঁপি উঠিল কাকপথাৰ হিমন্ত চৰকাৰ আৰু ৰাজধানী দিছপুৰৰ বুকু কপালে মৰাণে দেখুৱালে শক্তি মৰাণে দেখুৱালে একতা বিজেপিৰ বিৰুদ্ধে বিজেপি চৰকাৰে মৰাণক কেৱল প্ৰতাৰণা কৰিলে উজনি অসমত
বিজেপিক বাধা দিবলৈ সাজু হৈ পৰিছে মৰাণ জনগোষ্ঠী ৰাজ্যত জন্মলাভ কৰিলে নতুন ৰাজনৈতিক আঞ্চলিক দলে তিনিচুকীয়া কাকপথাৰত জন্ম হ'ল আঞ্চলিক ৰাজনৈতিক দল জাতীয় গণমঞ্চ নামেৰে আত্মপ্ৰকাশ কৰা হৈছে এই দলটোৰ মৰাণ জনতাৰ পৃষ্ঠপোষকতাত জন্মলাভ কৰিছে জাতীয় গণমঞ্চই অধিকাৰ সুৰক্ষা আৰু উন্নয়নক আগত ৰাখি জন্মলাভ কৰিছে আঞ্চলিক দলটো হাজাৰ হাজাৰ মৰাণ ভকতে আশীৰ্বাদ দিলে এই নতুন দলটোক 2000 আইটিয়ে খেৰি পৰিৱেশন কৰে মৰাণে দেখুৱালে শক্তি মৰাণে দেখুৱালে একতা বিজেপিক প্ৰতিহত কৰিবলৈ এতিয়া সাজু হৈ পৰিছে মৰাণ জনতা 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়াৰ বাবে বিজেপিৰ বিৰুদ্ধে বিকল্প চিন্তা কৰি এতিয়া নতুন ৰাজনৈতিক দল গঠন কৰিছে মৰাণ জনগোষ্ঠীয়ে আৰু 2026 চনৰ বিধানসভা নিৰ্বাচন উজনি অসম দখল কৰাৰ সহজ নহব ভাৰতীয় জনতা পাৰ্টিৰ বাবে মহা বিপদত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ আৰু আনপিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খিলঞ্জীয়া লোকৰ প্ৰতিবাদ অব্যাহত আছে 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়াৰ বাবে এতিয়া তীব্ৰ অসন্তুষ্টি হৈ পৰিছে ৰাজ্যৰ খিলঞ্জীয়া লোকসকল দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মিয়াৰ পক্ষলৈ শিৱসাগৰ প্ৰশাসনক প্ৰশ্ন ইউনুছ তামুলীৰ চিতু বৰুৱাৰ দৰে নেতাক কিয় গ্ৰেপ্তাৰ কৰা নাই শিৱসাগৰ প্ৰশাসনে আৰক্ষীয়ে যদি নোৱাৰে হাত দাঙি দিয়ক আমি আছো এবাৰ জাতীয় সংগঠনৰ নেতা চিতু বৰুৱাৰ বিৰুদ্ধে মহা বিস্ফোৰণ ইউনুছ তামুলী সৰব হৈ পৰিছে মিয়া খেদা অভিযানক লৈ মিয়াৰ পক্ষলৈ শিৱসাগৰ প্ৰশাসনক প্ৰশ্ন কৰিছে ইউনুছ তামুলীয়ে চিতু বৰুৱাৰ দৰে নেতাক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই প্ৰশ্ন ইউনুছৰ শিৱসাগৰত অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰা ব্যক্তিক প্ৰশাসনে হিৰো বনালে যিকেইজন ব্যক্তিয়ে সংবিধানৰ বিৰুদ্ধে কাম কৰিছে তেওঁলোকক কিয় সমৰ্থন কৰিছে প্ৰশাসনে হাততালি বজাই শিৱসাগৰ আৰক্ষীক সমালোচনা ইউনুছ তামুলীৰ চিতু বৰুৱাৰ সংগঠনৰ নেতাক পুৱা আটক কৰি কিয় এৰি দিয়া হ'ল বুলি প্ৰশ্ন কৰিছে অসমীয়া ব্যক্তিয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব নেকি বুলিও প্ৰশ্ন কৰিছে ইউনুছ তামুলীয়ে শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজৰ কোনো নাই দায়িত্ব ইমান দিনে আৰক্ষীয়ে নিজাববীয়াকৈ কিয় এওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা নাই কোনো ধৰণৰ গোচৰ এজন মানুহে কবিতা লিখিলেই গ্ৰেপ্তাৰ হয় কিন্তু এনে ধৰণৰ নেতাসকলক গ্ৰেপ্তাৰ নকৰে তেনেস্থলত একাংশ লোকে মিয়াক টাৰ্গেট কৰি আছে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে যদি নোৱাৰে হাত দাঙি দিয়ক আমি আছো আমি আইনৰ আওতাত আনি এই লোকসকলক গ্ৰেপ্তাৰ কৰাম আমিও আইন কানুন নমনা হ'ম আৰু এইদৰে চিতু বৰুৱা আৰু আন জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ইউনুছ তামুলী মিয়াক খেদিবলৈ ক'ত অধিকাৰ পালে কোনখন আইনত আছে যে প্ৰকৃত ভাৰতীয় নাগৰিকে বেলেগ ঠাইত গৈ ব্যৱসায় কৰিব নোৱাৰিব উজনি অসমত মিয়া খেদা অভিযানক লৈ এইদৰে সৰব হৈ পৰিছে ইউনুছ তামুলী জাতীয় দল সংগঠনৰ নেতাৰ বিৰুদ্ধে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিটিচিত থকা প্ৰতিটো জাতি জনগোষ্ঠীক মাটিৰ পট্টা দিয়া হ'ব বিপিএফৰ সভালৈ মহিলা বেছিকৈ অহা মানি বিপিএফৰ জয় নিশ্চিত হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত ডাঙৰ ঘোষণা কৰিছে বিটিচিত সকলোকে দিব মাটিৰ পট্টা বিটিচিত থকা প্ৰতিটো জাতি জনগোষ্ঠীক মাটিৰ পট্টা দিয়া হ'ব বিপিএফৰ সভালৈ মহিলা বেছিকৈ অহা মানি বিপিএফৰ জয় নিশ্চিত নিৰ্বাচনী প্ৰচাৰ চলাই ডাঙৰ মন্তব্য বিপিএফ চিফ হাগ্ৰামা মহিলাৰীৰ বিপিএফ চৰকাৰ প্ৰথমখন কেবিনেটতে মাটি পট্টাক লৈ সিদ্ধান্ত লোৱা হ'ব মাটিৰ পট্টাক লৈ কোনেও চিন্তা কৰাৰ প্ৰয়োজন নাই ইউপিপিএলে 5 বছৰ ৰাইজক ঠকিলে কিন্তু আমি নঠগো ৰাইজক মহিলা যুৱক যুৱতী বৃদ্ধসকলকো দিয়া হ'ব সুবিধা বিপিএফৰ সভাত আটাইতকৈ বেছি মহিলা আহে গতিকে বিপিএফৰ জয় নিশ্চিত বেছিকৈ অহা মানে সকলোৱে জানি ল'ব আমি এই জিকিম এইবাৰ বিটিআৰত বেয়াকৈ পৰাস্ত হ'ব প্ৰমোদ বড়োৰ ইউপিপিএল দল যোৱা 5 বছৰে বিটিচিৰ বাবে একো কামেই নকৰিলে প্ৰমোদ বড়োৰ বিৰুদ্ধে পুনৰবাৰ গৰজি উঠিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামা মহিলাৰীয়ে কৈছে যদি বিটিচিত বিপিএফে চৰকাৰ গঠন কৰে তেন্তে সকলো জাতি জনগোষ্ঠীক মাটিৰ পট্টা দিব বিপিএফ চৰকাৰে অন্য এটা খবৰ মুখ্যমন্ত্ৰীক বিশাল জৰিমনা বাৰে বাৰে যান বাহন উলংঘা কৰি বিপদত পৰিছে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বাৰে বাৰে যান বাহন আইন উলংঘা কৰিছিল মুখ্যমন্ত্ৰীয়ে তাৰ পিছতেই বিপদত মুখ্যমন্ত্ৰীক জৰিমনা বিশালে পৰিবহণ বিভাগে অভাৰস্পীড সিট বেল্ট পৰিধান নকৰি বিপদত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী 7বাৰ নিয়ম ভংগ কৰি জৰিমনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰীগৰাকী কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াক জৰিমনা বিহিলে পৰিবহণ বিভাগে 2500 টকাৰ জৰিমনা বিহা হ'ল কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীক বাৰে বাৰে যান বাহন আইন উলংঘা কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু খুদ মুখ্যমন্ত্ৰী এইবাৰ হাৰি নগ'ল জৰিমনাৰ পৰা পৰিবহণ বিভাগে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াক জৰিমনা বিহিলে
আন এটা পলিটিক্যাল ব্ৰেকিং বিহাৰত বিৰোধী হৈছে ঐক্যবদ্ধ অসমত বিৰোধী মুখ চুপতিত ব্যস্ত বিহাৰত বিৰোধী মিত্ৰজোঁটলৈ আহিল ঝাৰখণ্ড মুক্তি মৰ্চা ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টি আৰু বিহাৰত শক্তি বৃদ্ধি পাইছে বিৰোধীৰ অসমত কেতিয়া ক'ব বিৰোধীৰ মিত্ৰতা আৰু 2025 বৰ্ষতেই বিহাৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ বাকী যিসমূহ বিৰোধী দল আছিল সেই বিৰোধী দলসমূহ একত্ৰিত হৈছে বিজেপিক পৰাভূত কৰিবলৈ বিহাৰৰ সকলো বিৰোধী একত্ৰিত হৈ 25ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে কিন্তু সমান্তৰালভাৱে অসমত দেখিবলৈ পোৱা গৈছে বিপৰীত দৃশ্য এতিয়াও অসমত একত্ৰিত হ'ব পৰা নাই বিৰোধী মাজত মাত্ৰ কেইটামান মাহ বাকি আছে বিধানসভা নিৰ্বাচনলৈ আৰু তাৰ পিছতো বৰ্তমানলৈকে অসমত বিৰোধী দলসমূহ একত্ৰিত হ'ব নোৱাৰিলে এফালে বিহাৰ ৰাজ্যত বিৰোধী একত্ৰিত হোৱাৰ পিছতেই কম্পিত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু আনফালে 2026 চনৰ বিধানসভা নিৰ্বাচনত মাত্ৰ কেইটামান মাহ বাকি থকাৰ পিছতো অসমত একত্ৰিত হ'ব পৰা নাই অসমৰ বিৰোধী দলসমূহ দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ 800 ড্ৰোন 13টা মিছাইল ইউক্ৰেইনত ভয়ংকৰ আক্ৰমণ ৰাছিয়াই পুনৰবাৰ ভয়ংকৰ আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত আৰু ইউক্ৰেইনত ধ্বংসলীলা চলালে ৰাছিয়া সেনাই 800ৰো অধিক ড্ৰোনেৰে ৰাজধানী কিভত আক্ৰমণ ইউক্ৰেইনৰ কেবিনেট বিল্ডিং পৰ্যন্ত উৰুৱাই দিলে ৰাছিয়াই মিছাইল ড্ৰোনৰ আক্ৰমণত তছনছ হ'ল ইউক্ৰেইনৰ বৃহৎ অঞ্চল ৰাছিয়াৰ আক্ৰমণত নিহত 4 গৰাকী 11 জনৰো অধিক ইউক্ৰেইনৰ কেইবাটাও চৰকাৰী কাৰ্যালয় ধ্বংসস্তূপত পৰিণত ইউক্ৰেইনেও উৰুৱাই দিলে ৰাছিয়াৰ গেছ পাইপলাইন ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰোন আক্ৰমণ 800ৰো অধিক ড্ৰোনেৰে ৰাজধানী কিভত আক্ৰমণ কৰিছে ৰাছিয়াৰ এই আক্ৰমণত নিহত হৈছে কেইবাজনো ইউক্ৰেইনী নাগৰিক আৰু ইউক্ৰেইন ৰাছিয়াৰ মাজত পুনৰবাৰ যুদ্ধ আৰম্ভ হৈছে এফালে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিছে বৃহৎ আক্ৰমণ সমান্তৰালভাৱে ইউক্ৰেইনেও ৰাছিয়াৰ ওপৰত কৰি আছে আক্ৰমণ পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয়ৰ আঁচনিৰ বাবে কাকো খাতিৰো কৰিব নালাগে যাব নালাগে ডিসি অফিচলৈ অৰুণোদয় আঁচনিৰ বাবে আজিয়ে কৰক 6টা কাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলা তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা অৰুণোদয় আঁচনিক লৈ ঘৰতে বহি আবেদন কৰিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মহিলাসকলে ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ মহিলাসকলে প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ইছলামৰলৈ ডিসি অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মহিলাসকলে ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা ইয়াৰ বাবে যাব নালাগে কোনো ডিসি অফিচলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই নতুন নীতি নিৰ্দেশনা পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা মহিলাসকলে 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব গেছ কিনিলে আৰু 250 টকা লাভ কৰিব মহিলাসকলে অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলালৈ এই ভাল খবৰ জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য কৰি পুনৰবাৰ চৰ্চাত বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বি বৰুৱা কলেজৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে প্ৰথমবাৰৰ বাবে মই জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিলোঁ ময়ে জুবিনক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ জুবিনে সোণৰ পদক পাইছিল সেয়াই আমি প্ৰথম ৰাজহুৱা চিনাকি আৰু এইদৰে জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য কৰি পুনৰবাৰ চৰ্চাত বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে জুবিন গাৰ্গক হেনো জয়ন্ত মল্ল বৰুৱাই আৱিষ্কাৰ কৰিছিল আৰু এই মন্তব্যৰ পিছতেই পুনৰবাৰ জয়ন্ত মল্ল বৰুৱাক লৈ চৰ্চা আৰম্ভ ছ'চিয়েল মিডিয়াত আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ দলত গোলকিপাৰ নাই সেয়েহে আমি কংগ্ৰেছক ফ্ৰী গোল দি আছো গৌৰৱ গগৈ মিডিয়াৰ সন্মুখত দুহাৰ ভাষণ দিলেই কংগ্ৰেছ দল শক্তিশালী নহয় কংগ্ৰেছ দল সন্দৰ্ভত মন্তব্য বিধায়িকা সুমন হৰিপ্ৰিয়াই কৈছে কংগ্ৰেছ দলত গোলকিপাৰ নাই গোলকিপাৰ নথকাৰ বাবেই আমি বাৰে বাৰে কংগ্ৰেছ দলক ফ্ৰী গোল দি আছো গৌৰৱ গগৈ কেৱল মাত্ৰ মিডিয়াৰ আগতহে ডাঙৰ ডাঙৰ ভাষণ দিয়ে এইদৰে কংগ্ৰেছ দল সন্দৰ্ভত মন্তব্য বিধায়িকা সুমন হৰিপ্ৰিয়াৰ
আন এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত মমতা বেনাৰ্জী চৰকাৰে লৈছে এক ঐতিহাসিক সিদ্ধান্ত কলকাতাৰ সকলো ছাইনবোৰ্ডত বাংলা ভাষা লিখাটো বাধ্যতামূলক কৰিছে চৰকাৰে অন্যথা বিশাস হ'ব বৃহৎ পৰিমাণৰ জৰিমনা মমতা বেনাৰ্জীৰ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্তক লৈ সমগ্ৰ ভাৰতজুৰি এতিয়া চৰ্চা আৰম্ভ কলকাতাত সকলো বেনাৰ পোষ্টাৰত বাংলা ভাষা লিখাটো বাধ্যতামূলক কৰিছে পশ্চিমবংগ চৰকাৰে আন এটা ব্ৰেকিং নিউজ ৰাহুল গান্ধীক ব্ৰিটেইনৰ নাগৰিক বুলি অভিযোগ ইডিৰ তলব বিজেপি নেতাক এইবাৰ তলব কৰিছে ইডিয়ে ৰাহুল গান্ধী ব্ৰিটেইনৰ নাগৰিক বুলি ভয়ংকৰ অভিযোগ উত্থাপন ৰাহুলৰ বিৰুদ্ধে অভিযোগ দিয়া বিজেপি নেতাক তলব কৰিছে ইডিয়ে তলব কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ নেতাজনক সকলো তথ্য প্ৰমাণ লৈ ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ব্ৰিটেইনত ৰাহুল গান্ধীৰ ব্যৱসায় আছে বুলিও দাবী উচ্চ ন্যায়ালয়ত বিজেপি নেতা বিঘ্নেশ চিচিক ইডিৰ সমন জাৰি ব্ৰিটেইনত ব্যৱসায় কৰাৰ বাবে নাগৰিকত্ব থকাৰ দাবী ৰাহুল গান্ধী ব্ৰিটেইনৰ নাগৰিক বুলি বিজেপি নেতাজনে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল কেৱল এয়াই নহয় ৰাহুল গান্ধীয়ে ব্ৰিটেইনত বিজনেছ কৰি আছে বুলিও অভিযোগ উত্থাপন কৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ নেতাজনে আৰু এই অভিযোগ উত্থাপন কৰাৰ পিছতেই ইডিয়ে এইবাৰ সমন জাৰি কৰিছে বিজেপি নেতাজনলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উত্তেজনাৰ পিছতেই পুনৰ শ্ৰীভূমিত জাৰি কৰা হৈছে 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা আইন শৃংখলা বিঘ্নিত হোৱাৰ আশংকা উত্তেজনাৰ পিছতেই শ্ৰীভূমিত জাৰি 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা আইন শৃংখলা বিঘ্নিত কৰিলেই পৰিব ভয়ংকৰ বিপদত কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন কৰিমগঞ্জৰ নাম পুনৰ ঘূৰাই বিচাৰি শ্ৰীভূমিত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে শনিবাৰৰ প্ৰতিবাদত সৃষ্টি হৈছিল অপ্ৰীতিকৰ ঘটনা আৰক্ষীলৈ শিলাবৰ্ষণ কৰি পৰিস্থিতি হৈ পৰিছিল উত্তপ্ত শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে পুনৰবাৰ এই বিশেষ জাননী পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব প্ৰশাসনৰ এই নিৰ্দেশনা শ্ৰীভূমিৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে দিছে টকল মুঠতে অশান্ত হৈ পৰিছে শ্ৰীভূমিত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে কৰিমগঞ্জৰ আগৰ নাম ঘূৰাই অনাৰ বাবেই শ্ৰীভূমিত লোকে কৰিছে তীব্ৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে অন্য এটা খবৰ যথেমথে উচ্ছেদ চলাই বিপদত জিলা আয়ুক্ত ৰাজচক্ৰ বিষয়া গুৱাহাটী হাইকোৰ্টে দিলে কাৰণ দৰ্শোৱাৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি এতিয়া বিপদত চৰকাৰী বিষয়াসকল ধুবুৰী উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত ৰাজচক্ৰ বিষয়ালৈ জাননী জাৰি হাইকোৰ্টৰ উচ্ছেদৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ৰায় উলংঘা কৰাৰ অভিযোগ উত্থাপন উচ্ছেদৰ পূৰ্বে জাননী জাৰি নকৰাৰ অভিযোগত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল উচ্ছেদিত ইয়াৰ পিছতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে চৰকাৰী বিষয়ালৈ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰে বিচাৰপীঠৰ এই নিৰ্দেশনা 51 জন উচ্ছেদিতৰ আবেদনৰ ভিত্তিত প্ৰদান কৰা হৈছে এই নিৰ্দেশনা 2024 চনৰ 27 জুনত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে নিৰ্ধাৰণ কৰা জাননী বিষয়াসকলে উলংঘা কৰাৰ অভিযোগ আৰু যথেমথে উচ্ছেদ চলাই এতিয়া মহাবিপদত পৰিছে চৰকাৰী বিষয়াসকল কঠোৰ হৈ পৰিছে হাইকোৰ্টৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ বিষয়াসকললৈ দিবলৈ এটা হুকাবহ খবৰ একেলগে দুৰ্ঘটনাত পতিত 4খনকৈ বাহন ডবকাৰ ৰাজপথত মৃত্যুৰ কিৰিলি ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৰাজপথত একেলগে দুৰ্ঘটনাত পতিত 4খনকৈ বাহন ডবকাৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থাত আন কেইবাজনো লোকৰ অৱস্থা মালবাহী বাহনৰ প্ৰচণ্ড খুন্দা বলেৰো পিকআপত উলটা দিশত গৈ থকা মেজিক বাহনকো খুন্দা মালবাহী বাহনখনৰ আৰক্ষীসহ এখন বাইক 20 মিটাৰ মকটিয়াই নিয়ে ট্ৰাকখনে ঘটনাত নিহত বাইক আৰক্ষীজন ডবকাৰ ষ্টেট ফেডত এই হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৰাজপথত একেলগে দুৰ্ঘটনাত পতিত 4খনকৈ বাহন সমগ্ৰ অসম কঁপাই যোৱা এই ভয়ংকৰ শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে ডবকাৰ ৰাজপথত পৰৱৰ্তী খবৰ জলজীৱন মিছনৰ পাইপ ফুটি হাহাকাৰ কেইবা ফুট উচ্চতালৈ উঠিল পানীৰ ফোৱাৰা সোণাপুৰৰ চামতাত জলবিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে জলজীৱন মিছনৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় সোণাপুৰত কেইবা ফুট উচ্চতালৈ উঠিল পানীৰ ফোৱাৰা জলজীৱন মিছনৰ পানী যোগানৰ প্ৰাথমিক পৰীক্ষণত ভয়ংকৰ ঘটনা সংঘটিত হৈছে সোণাপুৰত জলমগ্ন গুৱাহাটী অভিমুখী সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ
অন্য এটা খবৰ অসম সন্তান মিৰ্জানুৰ হুছেইনৰ সাফল্য অসম সন্তান মিৰ্জানুৰ হুছেইনৰ হাতত এৰোপ্লেনৰ চাবি মুখ্যমন্ত্ৰীৰ সমষ্টিৰ যুৱকে উৰুৱাইছে ফ্লাইট এটা গৌৰৱৰ খবৰ সপোনৰ ডেউকা কোবাই আকাশ চুমিছে মিৰ্জানুৰে পাইলট হৈ প্ৰথমবাৰলৈ উৰাজাহাজ চলাই সাউথ আফ্ৰিকা পালেগৈ মিৰ্জানুৰ অসমৰ প্ৰথমজন কেডেট পাইলট হিচাপে উত্তীৰ্ণ হৈছিল মিৰ্জানুৰ জালুকবাৰী সমষ্টিৰ আজাৰা হাটখোৱাপাৰাত ঘৰ মহম্মদ মিৰ্জানুৰ হুছেইনৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰাইদেউৰ সোণাৰীত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত অৰুণ বৰুৱা ওৰফে কচু নামৰ ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ সৰবৰাহকাৰী অৰুণ বৰুৱা বাইক চৰাইদেউৰ সোণাৰীত আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰীটো আৰক্ষীৰ জালত অৰুণ বৰুৱা নামৰ ড্ৰাগছ সৰবৰাহকাৰী আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ কাছাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ভুৱা দণ্ড চিকিৎসক শিলচৰত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে কমৰুল ইছলাম হাজাৰী আৰু টিংকু মজুমদাৰ নামৰ দুই ভুৱা চিকিৎসকক ইণ্ডিয়ান ডেণ্টেল এছ'চিয়েশ্যনৰ অভিযোগৰ ভিত্তিত অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাই কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাত্তাই আৰু পুনৰবাৰ ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰিছে এইবাৰ কাছাৰত গ্ৰেপ্তাৰ কৰা হৈছে দুজনকৈ ভুৱা চিকিৎসকক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এছআইআৰক লৈ অটল স্থিতিত নিৰ্বাচন আয়োগ সমগ্ৰ ভাৰতত হ'ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ এটা ব্ৰেকিং নিউজ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ নিজ স্থিতিত অটল আছে ভাৰতৰ নিৰ্বাচন আয়োগ পুনৰ হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ বিহাৰৰ পিছত সমগ্ৰ ভাৰতৰ প্ৰতিখন ৰাজ্যত এছআইআৰ বলবৎ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এছআইআৰক লৈ নিজৰ স্থিতিত এতিয়াও অটল নিৰ্বাচন আয়োগ দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতেই হ'ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ভোটাৰ তালিকাৰ পুনৰীক্ষণ হ'বই এই সন্দৰ্ভত অহা 10 ছেপ্টেম্বৰত বিশেষ বৈঠক অনুষ্ঠিত কৰিব ভাৰতৰ নিৰ্বাচন আয়োগে শীঘ্ৰেই বলবৎ হ'ব এছআইআৰক লৈ ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰে বিশেষ বৈঠক অনুষ্ঠিত কৰিব ভাৰতৰ নিৰ্বাচন আয়োগে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে এছআইআৰ বলবৎ কৰিবলৈ নিৰ্বাচন আয়োগ 26ৰ আৰম্ভণিতেই সমগ্ৰ ভাৰতত এছআইআৰ বলবৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে